আই আই সৰস্বতী পিতা মোৰ সেৱা কৰিবা গ্ৰহণ উঠ আই পিতা আই পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি সময় নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এটা ভীষণ দৈত্য কৰিছে স্বজন সেই দৈত্যই এতিয়া পৃথিৱী তল ওপৰ কৰি ফুৰিছে আনকি সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে সেই দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে নাই সেই দৈত্যই এতিয়া তোক বিচাৰি ফুৰিছে আই তই ইয়াত খন্তেকো ৰৈ নাথাকিবি সেই ঘোঁৰা মুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই পিতা হাই লক্ষ্মী মোৰ ওপৰত কিয় আজি হিংসাৰ ভাৱ হ'ল উদয় মইতো লক্ষ্মীৰ কোনো দুখ কৰা নাই লক্ষ্মীৰ এনে কুকাৰ্যত প্ৰভু বিষ্ণুৱে কিবাদৰে কৰিলে সমৰ্থন আই পিতা বিষ্ণু এইবোৰ গমকে নাপায় আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গুপুতে আলোচনা কৰি আছিল আৰু তেনেকুৱাতেই এই কথাৰ সংভেদ পাই বিষ্ণুৱে লক্ষ্মীৰ সমীপে আলোচনা কৰিবলৈ গৈছে পিতা আই লক্ষ্মীয়ে মোৰ ওপৰত যে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই আৰু সহ্য কৰি নাথাকিম পিতা শুনা পিতা আই যদি মই তোমাৰ কন্যা সৰস্বতী হওঁ চাবা পিতা লক্ষ্মীয়ে মোৰ বুকুলৈ জীবত ব্ৰহ্মহেল নিক্ষেপ কৰিছে পুনৰ সেই ব্ৰহ্মহেল লক্ষ্মীৰ বুকুলৈ সদায় পঠাম আই তেতিয়া বুজিব লক্ষ্মী এই জগতত লক্ষ্মী শ্ৰেষ্ঠ নে আমি শ্ৰেষ্ঠ আই পিতা এতিয়া এইবোৰ কৰিবৰ সময় নাই তই এই স্থান অতি শীঘ্ৰে পৰিত্যাগ কৰ নহ'লে সেই দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সকলো শাস্ত্ৰ জ্ঞান হৰণ কৰি নিব পিতা আই তুমি মোৰ বাবে অলপো চিন্তা নকৰিবা সেই দৈত্যই মোক হৰণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজে কৰিম পিতা তুমি এতিয়া যোৱা মোৰ বাবে অলপো চিন্তা নকৰিবা আই পিতা মই আহিলো তই ইয়াতে খন্তেকো ৰৈ নাথাকিবি যোৱা পিতা তোক লৈ মোৰ বৰ চিন্তা আই মই আহিলো আই পিতা লক্ষ্মী এইবাৰ তুমি হোৱা সাৱধান তুমি স্বয়ং প্ৰভু বিষ্ণুৰ পত্নী বুলি গৰ্ভৱতী ধৰ্ম কাৰ্য পাহৰি পেলাইছা তুমি মোক দৈত্যলৈ বিয়া দিয়াৰ প্ৰস্তাৱ দি এই জগতবাসীৰ আগত সেই অজ্ঞান কৰাইছা কিন্তু সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে কাৰোবাৰ ইংগিতে সকলো কাৰ্য সমাধান কৰি যাব চাওঁ বাৰু লক্ষ্মী এইবাৰ তুমি কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী চাওঁ বাৰু মই এইবাৰ তুমি কেনেকৈ ৰক্ষা পোৱা ব্ৰহ্মৰ কন্যা সৰস্বতী সৰস্বতীক মই বিবাহ কৰাম সৰস্বতী
সৰস্বতী সৰস্বতী সৰস্বতী এই এই কোন তই কুৎসিত নারী যখিনী নে ভূতনী এই হয়দৈত্যৰ ওচৰত কোনো মায়া নচলিব দে তোৰ সত্য পৰিচয় দৈত্যপতি এই মই ভূতনী যখিনী একোৱেই নহয় এ? মই লক্ষ্মী আৰু দক্ষী সৰস্বতী এ? তই লক্ষ্মীৰ দাসী সৰস্বতী এই নাই 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 তই সৰস্বতী হ'ব নোৱাৰ লক্ষ্মীয়ে মোক কৈছিল তই এই জগতত সুন্দৰী বুলি তেনেস্থলত তই সৰস্বতী নাই নাই মোৰ বিশ্বাস নহয় দৈত্যপতি এই আপোনাৰ মাতৃৰ মিছাৰ আশ্ৰয় লৈছে এ? এই ভূমণ্ডলত এ? সৰস্বতী বুলি অন্য কোনো নাৰী নাই আহ! একমাত্ৰ মই যদি আপুনি এই কৃপা সৰস্বতী গ্ৰহণ কৰে এই নাই 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 যদি আপুনি এই কৃপা সৰস্বতী গ্ৰহণ কৰে এই মই নিশ্চয় কৃতাৰ্থ হ'ম দৈত্যপতি মোক গ্ৰহণ কৰক এই নাই 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 দৈত্যপতি মোক গ্ৰহণ কৰক নাই নাই দৈত্যপতি মোক গ্ৰহণ কৰক এই পাতে দৈত্যপতি এই পাতে দৈত্যপতি মোক গ্ৰহণ কৰক মোক গ্ৰহণ কৰক কেহেনকে লক্ষ্মী লক্ষ্মী এইবাৰ তুমি হোৱা সাৱধান তুমি জীপত ব্ৰহ্মশীল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা পুনৰ সেই একেপাত ব্ৰহ্মশীল তোমাৰ বুকুলৈ উভতাই পঠাইছে চাওঁ বাৰু লক্ষ্মী এইবাৰ তুমি কেনেকৈ ৰক্ষা পোৱা আৰু লক্ষ্মী তুমি এদিন নহয় এদিন নিশ্চয় বুজিবা এই জগতত তুমি শ্ৰেষ্ঠ নে আমি শ্ৰেষ্ঠ লক্ষ্মী 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 আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল মইতো আপোনাৰ বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় তোমাৰ এনে অবিবেচক কাৰ্যই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে লক্ষ্মী আপুনি কি ক'ব খুজিছে মই একো বুজিব পৰা নাই সকলো মোক বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য স্বজন কৰি মহাপ্ৰলয়ৰ সূচনা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ মন্ত্ৰ আলোচনাত যদি শিৱৰ বাচ্চা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে বিষ্ণুপ্ৰিয়া লক্ষ্মী হৈ মই সেই গুপ্ত আলোচনাত কিয় ভাগ ল'ব নোৱাৰিলো এই
কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, সকলো মই নিজে জানিব পাৰিছো। দেৱঋষি নাৰদ, তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। নিমাত কিয়? তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে। সেয়ে জগতবাসীৰ আগত দেৱঋষি তুতকীয়া হিচাপে জনাজাত। নাৰদ এজন জ্ঞানী মানি ঋষি, তেওঁ মিছাৰ আশ্ৰয় কেতিয়াও নলয়। আপুনিহে মোক প্ৰতাৰণা কৰিছে। শিৱৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সেই সৰস্বতী, তাইৰ সমান জ্ঞানী মানি ৰূপৱতী নাৰী আৰু অন্য কোনোৱেই নাই বুলি। তুমি দাম্ভিক নহয়, তুমি গৰ্বিতা নহয়। তুমি আজি কৃষ্ণপ্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোন জানা? তুমি এজনী দানৱী। ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই? পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত থিয় দিয়া নাই। প্ৰভু বিষ্ণুৱে বুজক যে লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কেনে ভীষণ হ'ব পাৰে। ভুল পথেৰে পৰিচালিত হয়। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাই হাই কৰি থাকিব লাগিব। আৰু সেইদিনা তোমাক উদ্ধাৰ কৰিবলৈ ওচৰত কোনো নাথাকিব নহয়। মই আহিলোঁ, তোমাৰ যুক্তি হেৰাই গৈছে, গতিকে মই আহিলোঁ লক্ষ্মী। যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ শুনা লক্ষ্মী। ইও এক কৰ্মৰ ফল, ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব। প্ৰভু বিষ্ণুৱে বুজক যে লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কেনে ভীষণ হ'ব পাৰে। মন্ত্ৰী! মন্ত্ৰী, কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা? কিয়? পুত্ৰ, মইতো কি বিশ্বাসঘাতকতা কথা ক'লো? এই সৰস্বতী বোলা কুৎসিত নাৰীজনীক কিয় তুমি মোক বিবাহ কৰিবলৈ আদেশ দিছিল? পুত্ৰ, সৰস্বতী কুৎসিত নাৰী। সৰস্বতী কুৎসিত নাৰী তোক এই কথা কোনে ক'লে পুত্ৰ? মোক কোনেও ক'ব নালাগে মাতৃ। সৰস্বতীয়ে মোৰ ওচৰত নিজেই ব্যক্ত কৰিছে। মাতৃ, মোৰ চক্ষু এতিয়াও অন্ধ হোৱা নাই। পুত্ৰ, তই নিশ্চয় কোনোবা অন্য নাৰীক লগ পাইছ। সৰস্বতী এজনী জ্ঞানী মানি সুন্দৰী ৰূপৱতী নাৰী, যাৰ ৰূপৰ বৰ্ণনা কৰিয়েই শেষ নহয়। বৃথা চেষ্টা নকৰিবা মাতৃ। মই জানিব পাৰিছো এই বিশ্বত যিমানবিলাক সুন্দৰী নাৰী আছে সকলোবিলাক তোমাৰ এই দাসী। আৰু সেই সৰস্বতীও তোমাৰ এই দাসী নহয় জানো? পুত্ৰ, এয়া তই কি কৰিছ? মোৰ কোনো দাস দাসী নাই। তই নিশ্চয় কোনোবা অন্য নাৰীক লগ পাইছ। মিছাত ভুল নাযাবি পুত্ৰ। সঁচা মিছা মই নাজানো একোকে। মই জানো মাথো কৰ্তব্য নিজৰ। মাতৃ, মোৰ প্ৰতিজ্ঞা ভীষণ। দৈত্যই কাহানিও দাসীক বিবাহ নকৰায়। মই তেনে দাসীক বিবাহ কৰালে ময়ো চিৰদিন দাস হৈ থাকিব লাগিব। মাতৃ, মই তেনে দাসীক বিবাহ কৰোৱাতকৈ মাতৃ, পুত্ৰ, মই তেনে দাসীক বিবাহ কৰোৱাতকৈ মই যদি তোমাক
বিবাহ করাও। সাবধান মন্ত্রী, সাবধান পুত্র, তই কি মুখে বাক্য কৰিছ উচ্চাৰণ? তোক স্বজন কৰি মই দেৱ সমাজত কলংক সানিলো। তোৰ সপাহত এই স্থান কৰ পৰিত্যাগ। ভুল কৰিলা লক্ষ্মী, ভুল কৰিলা। এতিয়া ভুলৰ প্ৰায়শ্চিত্ত ল'বলৈ সাজু হোৱা। দেশক জগতে বুজক বিশ্বই নিস্বাৰ্থ পূৰণ কৰিবলৈ গৈ এই অসুৰক স্বজন কৰা প্ৰতিফল ইমান ভয়াৱহ। স্পৰ্শ নকৰিবি হে? তই আজি মোক নকৰিবি স্পৰ্শ। তোৰ হে? কৰ পৰিত্যাগ। মন্ত্ৰী, মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। মোৰ তোমাক দেখিলে মাতৃভাৱ নাজাগে। অ মাতৃ, উত্তৰ ভাৱ পৰিহাৰ কৰি দৈত্যৰ কোলাত জিৰণি লৈ আহা লক্ষ্মী, মোৰ তই মোৰ পুত্ৰ। কাষলৈ আহা। তই মোৰ পুত্ৰ বান্ধে। লক্ষ্মী, এনে ঘৃণনীয় কাৰ্য নকৰিবি। এ লক্ষ্মী, তুমি মোৰ লক্ষ্মী, তুমি মোৰ নহয় লক্ষ্মী। মই জয় আহা আহা আহা। আরে ফুলি আছে। ও লক্ষ্মী, তুমি মোৰ শ্ৰেণী চম্পা। ও লক্ষ্মী, মেহলি আছে আহে। Oli se seni sopa melia sabahi. লক্ষ্মী, তুমি মোৰ লক্ষ্মী, তুমি মোৰ আরে নাচি আছে। যখন কহিনা লক্ষ্মী, তুমি মোৰ আহা আহা। আহাকো কেন কৰি Are nasia se jobon kon thaku keno kori.
আজি দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা মোৰ নাই লক্ষ্মী। দৈত্যৰ আগত মোৰ সুদৰ্শন চক্ৰও সাধাৰণ অস্ত্ৰত পৰিণত হ'ল। তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী। প্ৰভু আপোনাৰ মই দুৰ্বল মুহূৰ্তত পৰি এনে কাৰ্য কৰি পেলালো মই। প্ৰভু ৰক্ষা কৰক সেই দৈত্যৰ পৰা। দেৱী, তুমি তিনি কল্প ধৰি সৌ সাগৰত ডুব গৈ থাকিব লাগিব লক্ষ্মী। সাগৰত ডুব যাব লাগিব। লক্ষ্মী, তুমি সৌ সাগৰত ডুব যাব লাগিব। মই সেই সাগৰত ডুব নাযাওঁ প্ৰভু। যদি তুমি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচৰা আৰু তুমি যদি জগতৰ মাতা হৈ থাকিব বিচৰা, তেনেহ'লে তুমি সৌ সাগৰত ডুব যাবই লাগিব লক্ষ্মী। মোক আপোনাৰ সেই অদৰ্শন চক্ৰই মোৰ মুণ্ড ছেদন কৰি দিয়ক।